আমি দেখা পালো গড়, হৰিণা, তাৰপিছত বিভিন্ন ধৰণৰ চৰাই আৰু লগতে আমাৰ বাহিৰৰ পৰিভ্ৰমী চৰাইবিলাকো আহিছে, যেনে পিলিগান, তাৰপিছত আছে ব্লেকনেক ষ্টক আৰু উলিনেক, এইবিলাক আছে, দেখা পোৱা যায়। ওৰাং ৰাষ্ট্ৰীয় যিহেতু বাঘৰ বাবে বিখ্যাত বুলি কোৱা হয়, হয়, পৰ্যটকসকলে বাঘ দেখা পায় নে? হয়, বাঘ দেখা পায়, কণ্টিনিউ দেখা নাপায়, সপ্তাহত 3-4 দিন এনেকুৱা দেখা পাই আছে বৰ্তমান। বিশেষকৈ কোনটো সময়ত বাঘ বেছিকৈ দেখা পোৱা যায়? বিশেষকৈ ৰাতিপুৱা ভাগত বাঘৰ চাইডিংটো অলপ বেছি। কোনটো বন শিবিৰত বেছি হয়? আমাৰ ভটিয়ালি বুলি এলেকা আছে, সেইখিনিত আৰু ৱাছটাৱাৰতো পোৱা যায়, তাৰপিছত চিংভেটি কেম্পৰ এলেকাত। যোৱাবাৰতো এইবাৰ পৰ্যটকৰ সংখ্যা কম বুলি গম পাইছোঁ। হয়, এইবাৰ হয়, আমাৰ ৰাষ্ট্ৰীয় উদ্যানখন দৰং ডিষ্ট্ৰিক্টত আছে, ওৰাং ৰাষ্ট্ৰীয় উদ্যান। ইয়াত আহিব লাগে, চাই যাব লাগে। তাৰপিছত আৰু ভিতৰৰ যি মনোমোহা দৃশ্য এইবোৰ উপভোগ কৰি যাওক। ইয়াত গছ-গছনি আৰু আপোনাৰ গ্ৰাছলেণ্ড, বিল, এইবিলাক আৱৰি আছে, চাই যাওক সকলোৱে আহি। এটা বিশেষকৈ অজগৰ সাপ দেখা পোৱা যায়। হয়, ইণ্ডিয়ান বাৰ্মিজ পাইথনটো পোৱা যায়। এনে সপ্তাহৰ কোনটি দিনত মানে পৰ্যটকৰ সংখ্যা বেছি হয়? আৰু সপ্তাহত আমাৰ শনিবাৰ আৰু দেওবাৰে পৰ্যটকৰ সংখ্যাটো অলপ বেছি। যেহেতু শীতৰ আগমন হৈছে, শীতৰ আগমনৰ লগে লগে আপুনি কোৱাৰ দৰে বহু পক্ষীৰ আগমন ঘটিছে বুলি। হয়, বৰ্তমান পশু পক্ষী বহুত ধৰণৰ জীৱ জন্তু এইবিলাক দেখা পোৱা গৈছে। শীতৰ আগমনত আহিছে নে সকলো সময়তে? হয়, কিছুমান পৰিভ্ৰমী চৰাইবিলাক শীতৰ আগমনত আহিছে, বৰ্তমান আহিছে। যিহেতু শীতৰ আগমন, এই শীতৰ আগমনত আমি যিহেতু ব্যস্ত মানুহ মাত্ৰেই ব্যস্ত, আৰু এই ব্যস্ততাৰ মাজতে অলপ সময় উলিয়াই পেলাই এই প্ৰকৃতিৰ যিটো সুবাস, এই সুবাস বিচাৰি আজি বহু মানুহেই আহিছে, তাৰ লগতো ময়ো আছিলোঁ। ইয়াত আহি বহুত ভালেই লাগিছে। ইয়াৰ যিটো এটা প্ৰাকৃতিক পৰিৱেশ, এই প্ৰাকৃতিক পৰিৱেশটো অতি নান্দনিক, মনোমোহা পৰিৱেশ। এই পৰিৱেশত আটাইতকৈ এটা ভাল লগা বিষয় হ'ল যে ইয়াত যদি 10 মিনিটমান সময়ো যদি অক্সিজেন গ্ৰহণ কৰিব পাৰি, মই ভাবোঁ স্বাস্থ্যৰ কাৰণে বহুখিনি ভাল উপকাৰ হয়। আৰু ইয়াত যিখিনি মানে পশু পক্ষী আছে, সেইসমূহ চায়ো মানে মন জোৰ পৰে। আজি ওৰাং ৰাষ্ট্ৰীয় উদ্যানত আহি দেখা পাইছোঁ, এনে যোৱাবাৰৰ তুলনাত এবাৰ অলপ কম দেখা পাইছোঁ। গড় এটা দেখা পাইছোঁ, পশু পক্ষী দেখা পাইছোঁ, আৰু বান্দৰ কেইটামান দেখিছোঁ, হৰিণা পহু এটা দেখিছোঁ, তেনেকুৱা ধৰণৰ। আৰু ভিতৰৰ পৰিৱেশ মই ক'লোৱে, ভিতৰৰ পৰিৱেশটো এটা মনোমোহা পৰিৱেশ। এই পৰিৱেশে পৰ্যটকসকলক মই ভাবোঁ হাত বাউলি মাতে। ইয়ালৈ আহিলে সকলোৰে মন জোৰ পৰিব, তাত কোনো সন্দেহ নাই। মই আহ্বান জনাম, এইটোৱে আহ্বান জনাব বিচাৰিম যে মই আগতেও কৈছোঁ যে সেই কথাটো আকৌ মই টানি আকৌ ক'ব খুজিছোঁ, এইটোৱে যে মানুহ মাত্ৰেই ব্যস্ত, এই ব্যস্ততাৰ মাজতে আপুনি ওৰাং ৰাষ্ট্ৰীয় উদ্যানলৈ আহক। আহি ইয়াৰ যিটো এটা প্ৰাকৃতিক পৰিৱেশ, এই প্ৰাকৃতিক পৰিৱেশৰ যিটো এটা নিভাঁজ মৰম, এই নিভাঁজ মৰম আপুনিও গ্ৰহণ কৰক। ইয়াত আহি আপুনি অলপ সময় আপোনাক প্ৰকৃতিৰ সৈতে বিলীন কৰি দিয়ক।